হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি আহিছোঁ মই মাৰ ঘৰলৈ আৰু এয়া হৈছে নেক্সট ডে' আৰু লগত লৈ আহিছোঁ মই এবাৰ মোৰ জাগৰাকী আৰু ভাবিলোঁ যে অকণমান তাইক ফুৰাই লৈ আহোঁ। যিহেতু মোৰ ঘৰ মোৰ মাৰ ঘৰ লাচিত মৈদামৰ অলপ ওচৰতে, তো ভাবিলোঁ যে তাৰ পৰাই অলপমান তাইক ফুৰাই লৈ আহোঁগৈ। এইফালে আগে আগে গৈ আছে মোৰ মাহী ছোৱালী, মাজুগৰাকী হৈছে মোৰ জা, আৰু এইফালে বগা চোলা যে পিন্ধি আছে তাই হৈছে মোৰ সৰু ভণ্টি। তাহাঁতি ইমানেই খৰকৈ গৈছিলে আচলতে সেইদিনাখনি, মই পাছতে থাকি গৈছোঁ, মই আৰু জীয়ান। আচলতে বতৰটো অলপ ডাৱৰীয়া আছিল, বৰষুণ দিয়াৰ ভয়তে তাহাঁতি খুব খৰকৈ গৈছে। আৰু মই যে একদম মনে মনে ভিডিঅ' কৰি আছিলোঁ। আচলতে তাহাঁতি কৰিবলৈ নিদিয়ে, ভিডিঅ' নকৰিবি কৈ আছিলে, সেইকাৰণে মই আচলতে এনেকৈ গৈ আছিলোঁ। ফটো মাৰি লওঁ। কাৰ ফোনত উঠাবি? এতিয়া চবে ফটোশ্বুট কৰিব। এইফালে চাব দেই, ফটোশ্বুট কৰিবলৈ। এইফালে লাজ কৰে। ফটো মাৰি থাকোঁতে হাড় গৰুৱে খেদালে আমাক। আৰু কি ফটো মাৰিবি আৰু? এইফালে এন্ধাৰো কৰি আনিছে চা। আচলতে কি হ'ল, ফটো মাৰি থাকোঁতে বৰ ডাঙৰ হাড় গৰু এটা অলপ কি আঁতৰত হৈছিলে? দেখা পালোঁ আৰু ইমানেই ভয় লাগিল, আমি ফটো চটো মৰা বাদ দিলোঁ। আৰু তাৰপিছতে ক'লোঁ যে ফটো চটো চব যিমান তুলিবলগীয়া আছে তাতে গৈ পেলাই তুলিমগৈ মৈদামত গৈ। আৰু এয়া আহি পাই গ'লোঁহি মৈদাম। বতৰটো অলপমান তাত সেইদিনাখনি আচলতে ডাৱৰীয়া আছিল, সেইকাৰণে অকণমান ভিডিঅ' কৰি থ'লোঁ, নহ'লে ইমান মন নাযায় আৰু একেটা জেগাতে গৈয়ে থকা হয় যে। আৰু কিছুমানে আচলতে অহাও নাই, কিন্তু প্ৰায়ভাগ মানুহে আচলতে আহিছে। আৰু এইফালে হৈছে এখন মেইন গেট, আৰু এইটো আচলতে পুৰণা লাচিত মৈদামটো। আৰু এইটো দেখিছেনে, এইটো হৈছে ইয়াৰে যিটো মেইন মৈদাম, সেয়া মৈদাম ভাগ ইয়াতে আছে। আৰু যিয়া নতুনকৈ যে ষ্টেচুটো বনাইছে, ইয়াৰ একদম সম্পূৰ্ণ মৈদামটো পোনে পোনে বনাইছে, সেইয়া অকণমানকৈ দেখা পাইছে চাগে। আৰু ইয়াৰ পিছতে জীয়ানে আৰু আমাৰ ভতিজা ল'ৰাটোৱে কিছু সময় অকণমান তাতে খেলিলে। বতৰটো বৰ ঠিক নাছিলে, অলপমান পানী হৈ আছিলে, সেইকাৰণে অকণমান খেলি পেলাই তাতে সামৰিলোঁ। আৰু মৈদামৰ ওচৰতে আচলতে মোৰ মাহী এগৰাকী আছে, আৰু তেওঁ প্ৰায় সেইডোখৰতে থাকেই। আৰু যদি দেখা পায়, যদি নোসোমাওঁ তেওঁ খুব বেয়া পায়। তাৰপিছতে মাহীয়ে দেখিলেও আৰু ক'লে যে সোমাবই লাগিব। ইফালে লগতে মোৰ জাগৰাকীও গৈছে যে। তাৰপিছতে এয়া মাহী ঘৰ পাই গ'লোঁহি, আৰু অকণমান সকলোৱে ৰিলেক্স কৰিলোঁ। আৰু মাহীয়ে আচলতে কাৰোবালৈ কাপোৰ এযোৰ লৈ থৈছিলে, মোক জোৰ জবৰদস্ত কৰিছে আৰু গাত লগাই চাচোন কাপোৰযোৰ কেনেকুৱানো লাগে, নহ'লে ঘূৰাই দিম। সেইকাৰণে গৈয়ে পাই মই কাপোৰযোৰহে গাত লগাই দেখাইছোঁ আৰু মাহীক। তাৰপিছত মাহীয়ে ক'লে যে হয় ভাল লাগিছে। তাৰপৰা ময়ো ক'লোঁ, আমি সকলোৱে ভালেই দেখিলোঁ, কাপোৰযোৰ বোলো ৰাখি থওক। তাৰপিছতে এয়া মাহীয়ে আচলতে নাই, তেওঁ ঢুকুৱা কেইবাবছৰো হ'ল। মাহী ল'ৰা দুটা, আৰু সেইদিনাখনি আচলতে হোলী আছিল, সেইকাৰণে দুইটা নাছিলেই ঘৰতে, ওলাই গৈছিলে। এইফালে মাহীয়ে চাহ খাবলৈ কিবাকিবি বনাবলৈ লৈছে। আচলতে মাহীয়ে পেকেটৰ বস্তু যিমানে নাথাকক, তেওঁ নিজৰ হাতেৰে এটা দুটা বস্তু বনাই খোৱাবই, তেওঁ খুব ভাল পায়। আৰু যিহেতু অকলে থাকে, মানুহ আহিলে খুব ভাল পায় তেওঁ। এইফালে আমাৰ ভতিজা ল'ৰাটো আৰু জীয়ানে খুব খেলিলে, খুব উৎপাত কৰিলে। তাৰপিছতে আমি যে লাচিত মৈদামত ফটো মাৰিছিলোঁ, সেইখিনিও আমাৰ শ্বেয়াৰ লগালগ কৰিলোঁৱে তাতে। আৰু ময়ো গৈ পেলাই অলপমান মাহীৰ লগত লাগিলোঁগৈ। আৰু এইফালে এয়া ফটোত দেখিছেনে, যিটো ব্লু কালাৰৰ শ্বাৰ্ট পিন্ধি আছে, সেইটোৱে আচলতে হৈছে মাহীৰ সৰু ল'ৰাটো। তাৰ নামটো হৈছে তন্ময় বৰপাত্ৰ গোহাঁই। সি আচলতে গান গায়, আৰু তাক বিভিন্ন অনুষ্ঠানলৈ মতা হয়। লগতে এইফালে আছে আচুৰ্য বৰপাত্ৰ গোহাঁই। এইফালে জীয়ানে চাই আছে নিজৰ মোমায়েকক, আৰু তাক বিভিন্ন অনুষ্ঠানলৈ মতা হয়, নিমন্ত্ৰণ কৰা হয়। আৰু সি বহুত কিবাকিবি পুৰস্কাৰো পাই থৈছে। সকলোবোৰ দেখুওৱা আচলতে সম্ভৱো নহয়। আৰু তাৰপিছতে মই মাহীৰ লগত গৈ পেলাই অকণমান হেল্প কৰি দিলোঁ। চাহৰ যিটো যোগাৰ কৰিছিলে মাহীয়ে, সেয়া চাহ তাহ খাই আমি বাটত আহি থাকোঁতে ভাইটিক লগ পালোঁ, মই যে কৈছিলোঁ গান গাই বুলি, তাক। তাৰপিছতে এয়া সি প্ৰথমবাৰলৈ আচলতে জীয়ানক দেখিছে, আৰু এয়া জীয়ানেও অলপমান মোমায়েকৰ মাস্কখন পিন্ধি পেলাই চাই লৈছে। সেইদিনাখনি হোলী আছিল যে, আচলতে সি হোলী খেলি আহিছিল। আৰু এইফালে তাৰপৰা আমি ঘৰ আহি পাই গ'লোঁহি, আৰু যিহেতু আমি দুপৰীয়া ভাত সাজ খোৱা নাছিলোঁ, খাই পেলাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ ইমানেই, বাই।